খুজিছে আপোনালোকৰ মানুহ 50,000 টাকা আমি খবৰ পাই আমি খবৰ পাই ফোন কৰি কৈছে 50,000 টাকা নেলি এৰি নেদু কিয় কৈছে নহয় কোনে কৈছে 50,000 নেলি এৰি নেদে পইচা তেওঁলোকে ৰাতিপুৱাৰ পৰা ফোন কৰি আছে ফোন থানাত ফোন কৰিছে 50,000 টাকা নেলি এৰি নেদে তাতে এই 5 বছৰ বাচ্চাটোৰ কি হ'ব থানা লগিলো বাইদেউ উঠলো ভিডিঅ'গ্ৰাফী আছে মানে আপুনি আহিছে বুলি গম নাপায় খবৰ দি আমাৰ পুলিচে খবৰ দিছে আপোনাক আহিবৰ কাৰণে গতিকে আপুনি আছে আপোনালোকে 50,000 টাকা খুজিছে কোনে আপোনালোকৰ মানুহ 50,000 টাকা আমি খবৰ পাই আমি খবৰ পাই আহিছো আমি খবৰ পাই ফোন কৰি কৈছে 50,000 টাকা নেলি এৰি নেদু কিয় কৈছে নহয় সেইটো ইয়াৰ পৰা যেতিয়া যদি কৈছে আমি খবৰ পাই আমি আমিন গাঁৱৰ পৰা আমি ইয়াত এছ পি ছাৰো আহিছে ইনকুৱাৰী কৰিবলৈ আহিছে যদি আপোনাৰ কথাটো সঁচা সিহঁতৰ ওপৰতো একশ্যন হ'ব মানে মানুহটো ঘূৰাই পাম এতিয়া যদি সিহঁতে কৰিছে নহয় সিহঁতে যদি এইটো কাম 5 বছৰীয়া বাচ্চা এটা আছে তাৰ কি গতি হ'ব চুৰ কষ্ট বুজি পাইছো চুৰ কষ্ট বুজি পাইছো কিমান পইচা কোনে কৈছে 50,000 নেলি এৰি নেদে পইচা তেওঁলোকে ৰাতিপুৱাৰ পৰা ফোন কৰি আছে ফোন থানাত ফোন কৰিছে 50,000 টাকা নেলি এৰি নেদে তাতে এই 5 বছৰ বাচ্চাটোৰ কি হ'ব বাৰু এই চুৰ কষ্ট হয় কিন্তু তাত বিহিত ব্যৱস্থা আছে না বিহিত ব্যৱস্থা আছে একদম জেলত দিয়ক আপোনালোকে আমি কি পুলিচৰ মানুহ নহয় মোৰ হাজবেণ্ড পুলিচৰ মানুহ আমি কি নিয়ম নীতি নাজানো নেকি আইন কানুন নাজানো যিয়ে নহওক আজিৰ ঘটনাটো বাৰু আমাক আপুনি এটা কথা ক'ব লাগে পৰিয়ালৰ লোক নাহাকে আপোনালোকে কেনেকৈ পঠালে এইটো কওক আপোনালোকে নিজে কৈ থাকিব নে মোকো কওক পৰিয়ালৰ মানুহ যে এতিয়া আহিছে এতিয়া মিটতে গুচি গ'ল মিটতে এতিয়া বক থানাত গৈছে হয় আমি চব বক থানালৈ যাম ইয়াৰ পৰা কিয় যাব দিলে পৰিয়ালৰ লোক নাহাকে কিয় যাব দিলে কি পৰিস্থিতি আছিল কি আছিল আপোনালোকে কিয় নজনালে পৰিয়ালৰ ইমান কিয় মৰম হ'ল আজি আপোনালোকৰ ডেড বডিৰ প্ৰতি যে নিজাকে লৈ গ'ল বেলেগ কেছত তেনেকুৱা নহয় এতিয়া মানে কি কয় আমাৰ সানসেট হোৱাৰ আগতে আমিতো হেৰি কৰিব লাগিব এতিয়া এনেকুৱা বহুত ঘটনা হৈছে আপোনালোকে ইমান নেদেখা এইটো নক'ব আপুনি সানসেট হোৱাৰ আগতে কি আছিল লৈ গ'ল ইমান খৰচৰ কেছ লৈ গ'ল এতিয়াতো পোষ্টমৰ্টম কৰিব নোৱাৰে কালি কৰিব কিয় লগাইছে কিয় পৰিয়ালৰ লোকক কিয় চাব নিদিয়ে বাইদেউ আপুনি এতিয়া চাব পাৰিব কেতিয়া চাব পাৰিব ক'ত চাব পাৰিব কেনেকৈ মৃত্যু হ'ল সেইটো কি হৈছে সেইটো কথা নহয় আপুনি কি দেখা পাইছে আপুনি কি দেখা পাইছে মানে ইনভেষ্টিগেশ্যন চলি আছে প্ৰত্যক্ষ কি কৰিছে